আজিৰে পৰা 4:30 বজাত উঠা আৰম্ভ কৰিছোঁ। এনেই নহয়, কিবা এটা ভাল কাম হাতত লৈছোঁ। এয়া আমাৰ বিৰু একদম জঁপিয়াই জঁপিয়াই মোৰ লগত খেলি আছে। আমি যাবলৈ ওলাইছোঁ এফালে। ভাইটি, মই, আমাৰ ওচৰৰে আন এটা ভাইটিৰ লগৰ ল'ৰা। এয়া মোৰ পাৰ্টনাৰ। কিহৰ পাৰ্টনাৰ গম পাব। এইখন অটব্য অৰণ্যৰ মাজে মাজে আহি আমি পালোহি আমাৰ গাঁৱৰে ফিল্ডখন। আজিৰে পৰা ভালকৈ দৌৰা আৰম্ভ কৰিছোঁ ফিল্ডত। গতিকে মই বিচাৰিছোঁ যে আপোনালোকৰ লগত মোৰ ৱেইট লছৰ গোটেই জাৰ্ণিটো শ্বেয়াৰ কৰিবৰ কাৰণে। মানে মই ৱেইট লছ কৰিম, এবাৰ একদম কৰিম বুলি যিহেতু লাগিছোঁ। আৰু দৌৰি শেষ হোৱাৰ পিছত বৰষুণত তিতি বুৰি আহি পালোঁ এয়া ঘৰ। বিচনাখন ঠিক কৰি গাটো ধুই আহি 1 লিটাৰ পানী একেবাৰে খাই দিছোঁ। কাৰণ পানী খোৱা আজিকালি মই খুব বেছিকৈ খাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছত অকণমান পঢ়া শুনা কৰাৰ পিছত মই খাবলৈ গ'লোঁ ভাত। মোৰ ভাতৰ থালিখন দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। এইকেইদিন মানে কি হৈছে, এসপ্তাহমান ধৰি সজাই পৰাই খাই খুব বেছি ভাল পোৱা হৈছোঁ। গতিকে সেই বগা থালখনো কিনি আনিলোঁ। তাৰপিছত দুপৰীয়া মাৰ আৰু মোৰ একদম বহুতকৈ গান বজাই নাচিবৰ মন গ'ল। গান বজাই বজাই নাচিলোঁ। তাৰপিছত আবেলি এবাৰ ধুনীয়াকৈ ওলাই গ'লোঁ। তাৰপিছত বাই বাই।